ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। অষ্টম দৰমহা আয়োগক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব অষ্টম দৰমহা আয়োগ, কিমান দূৰ আগবাঢ়িছে আয়োগৰ কাম কাজ, 34% য'ত দৰমহা বৃদ্ধি পাব, লগতে দিয়ে 61% বৃদ্ধিৰ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমে জনাব বিচাৰিছোঁ যে অষ্টম দৰমহা আয়োগ কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব। এই ক্ষেত্ৰত কামে আৰম্ভ কৰা নাই অষ্টম দৰমহা আয়োগে। অহা বছৰলৈও কৰ্মচাৰীয়ে বৰ্ধিত হাৰত বেতন লাভ কৰিব নোৱাৰিব। 2025 চনৰ প্ৰথম ভাগতে দৰমহা আয়োগ গঠন কৰা হ'ব বুলি চৰকাৰে ঘোষণা কৰিছিল আৰু 2026 চনৰ 1 জানুৱাৰীৰ পৰা কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ মতে সকলোৱে বেতন পাব বুলিও চৰকাৰীভাৱে ঘোষণা কৰা হৈছিল। সেইমতে প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰসাদ দেশাইক অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল চৰকাৰে। পিছে আয়োগ গঠনহে হ'ল, কিন্তু আজি পৰ্যন্ত দৰমহা আয়োগৰ কোনো কাম কাজ আগ নাবাঢ়িল। ফলত অহা 1 জানুৱাৰীৰ পৰা কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগৰ নিৰ্ধাৰিত বেতন পোৱাটো নিশ্চিত নহ'ল। ইতিমধ্যে বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে আগন্তুক জানুৱাৰীৰ পৰাহে আয়োগ সক্ৰিয় হ'ব, অৰ্থাৎ দৰমহা বাঢ়িবলৈ কৰ্মচাৰীয়ে এবছৰ পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পৰা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰীকৰণ কৰালৈকে সময় লাগিব 18 মাহ। গতিকে 2027 চনৰ জুন মাহৰ পৰাহে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী বেতনৰ নিৰিখ কাৰ্যকৰী কৰা হ'ব। এই 1.5 বছৰত কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ বেচিক পে অনুসৰি মৰগীয়া বানচ লাভ কৰিব। বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ কৰ্মচাৰীয়ে যিহেতু বেচিক পেৰ নিৰিখত 58% মৰগীয়া বানচ পাই আছে, জানুৱাৰীত এই বানচ 3% বৃদ্ধি কৰি 61% কৰা হ'ব। সেই হিচাপে আগন্তুক 1.5 বছৰত সপ্তম দৰমহা আয়োগৰ গাঁথনিৰ আধাৰতে কৰ্মচাৰীয়ে দিয়ে বৃদ্ধি হ'ব বুলি বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে। 2 ডিচেম্বৰত সংসদৰ শীতকালীন অধিৱেশনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সম্পৰ্কত বিতং ব্যাখ্যা আগবঢ়াব। কিন্তু এটা কথা নিশ্চিত যে কৰ্মচাৰীসকলৰ অহা বছৰলৈকে বৰ্ধিত নিৰিখত বেতন লাভ কৰা মুঠেও সম্ভাৱনা নাই। অষ্টম দৰমহা আয়োগে কেন্দ্ৰীয় কৰ্মচাৰীৰ বেতন 34% বৃদ্ধি কৰাৰ সম্ভাৱনা আছে, কিন্তু যোৱাবাৰ দৰমহা আয়োগে কৰ্মচাৰীৰ বেতন 50% বৃদ্ধি কৰিছিল আৰু এইবাৰ দৰমহা বৃদ্ধিৰ নিৰিখ হ্ৰাস কৰিও কেন্দ্ৰীয় চৰকাৰে কাম পিছুৱাই আছে। গতিকে কেন্দ্ৰীয় কৰ্মচাৰীৰ উপৰি পেঞ্চনাৰেও সোনকালে বৰ্ধিত ধন লাভ কৰাৰ সম্ভাৱনা নাই। তেওঁলোকে কেৱল 3% মৰগীয়া বানচ বেছিকৈ লাভ কৰিব, তাৰ বাদে একো লাভ নকৰে। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত শেহতীয়া খবৰ। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।